মোক যদি ভগৱানে শক্তি দিয়ে অহাবাৰ আল্লাহ ঈশ্বৰ জেসাস অহাবাৰ মহিলাৰ বিয়াৰ ন্যূনতম বয়স হ'ব 21 18ৰ পৰা আমি 21 লৈকে লৈ যাম অধ্যক্ষ মহোদয় mandatory registration of all marriages next no instant divorce talak bulile talak hobo nuaribo no instant divorce ki kori mor agenda koi asu equal rights in divorce proceeding equal rights in divorce proceeding cruelty desertion adultery impotence পুৰুষ মহিলা দুই গৰাকীকে পৰীক্ষা কৰিব লাগিব এগৰাকীক দুখ দিয়া সিস্টেম নহব অধ্যক্ষ মহোদয় নাৰীৰ সশক্তিকৰণ ইকুৱেল ইনহেৰিটেন্স আজিও ইছলামে ছোৱালীক আজিৰ পৰ্যায়ত আমাৰ ল হযৰত মুহাম্মদৰ নহয় আপোনাক এটা অনুৰোধ কৰিব খুজিছিলো যে অসমৰ মাতৃৰ যেটো পট্টা সেটো পুৰুষ আৰু মহিলা দুইজনৰ নামত দিয়াৰ কাৰণে ব্যৱস্থা কৰিব লাগে মাটিৰ পট্টা অকল পুৰুষৰ নামত থাকে পুৰুষ আৰু মহিলা ইয়াৰ লগে লগে দুইজনৰ নামত আহি যাব লাগে মোক কৈ যাব তেতিয়া আৰু এনেকে খেদিব নোৱাৰে কোনো আৰু গৈনিকক এই ধৰণে ban on nikah halala muta এই যে টেম্পোৰাৰি বিয়া হয় মই কলো নহয় অসমত নাই মই নিজেই কলো আপোনালোকক মই ধন্যবাদ জনালো যে অসমৰ মাটিয়ে অসমৰ ইসলামিক সমাজকো পৰিৱৰ্তন কৰিছে বিশেষকৈ বংগীয় পূৰ্ব দেশৰ পৰা মই আপোনালোকক মই কাৰণে এই কমিউনিয়েলি শব্দবিলাক মই ব্যৱহাৰ নকৰো কাৰণ মই জানো মাটিয়ে মানুহক পৰিৱৰ্তন কৰে মুটা মেৰেজ আমি বেন কৰিব লাগিব নিকা হালালা বন্ধ কৰিব লাগিব সিয়াৰ মাজত আছে ডিব্ৰুগড়টো সিয়াও আছে গতিকে মই একফালৰ পৰা কৈ গৈছো যে আপোনালোকে মোৰ এজেন্ডা জানিব খুজিছিল গতিকে মই গুটেইখিনি এজেন্ডা কৈছো এতিয়া আহিছে যে শৰিয়া আইন থাকুতে এই আইনখনৰ গ্ৰহণযোগ্যতা কত অধ্যক্ষ মহোদয় আমি সকলোৱে ইয়াতে বিধায়ক হিচাপে যেতিয়া আহো we become automatically a students of law amar ki power ase amar ki power nai tak ami nishchito bhabe janibo lage 254(2) apuni 13-14 kotha koise সংবিধানত প্ৰথম আছে ডাইৰেক্টিভ প্ৰিন্সিপল মহামানৱ মহাত্মা গান্ধীৰ নিৰ্দেশত ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি এডপ্ট কৰা হৈছিল তাত কোৱা হৈছিল যে ষ্টেট উইল ইমপ্লিমেন্ট ইউনিফৰ্ম সিভিল কোড ban on polygamy is a direction towards uniform civil code so we have constitutional mandate equality before law article 14 we have constitutional mandate but 1937 Sharia Act that is a restriction we cannot adopt a law parliament ekhon ain koribo lagibo now what is the way we can implement the law expert committee kam korisil and they are of the opinion article 254(2) jetia parliamentor ainor biruddhe goi state legislature kiba ain pronoyon kore tat rashtropatir assent lagibo rashtropatie jodi assent die concurrent listor jikono subjector uporot parliamentary act thakilo article 254(2) state legislature is competent to enact a law provided president of India gives assent to it সেই কারণে এই আইনখন রাজ্যপালে অনুমোদন নজনাব this act will be reserved for presidential assent
আৰু ডেফিনেটলি আপোনালোকে আন্দাজ কৰিব পাৰে যে আইনখন অনাৰ আগতে কেন্দ্ৰীয় চৰকাৰৰ লগত ডেফিনেটলি আই হেভ টেকেন দেয়াৰ এডভাইচ, আই হেভ টেকেন দেয়াৰ কনসেন্ট at an informal level, because this activity is going on for last 2.5 years. And lukai nohoy paperot advertise di aji bidhan sabha ain pass koribo, will reserve it for the assent of President of India. Aru jetialeke rashtrapotir sohi nohoy e ain khon কাৰ্যকৰীকৰণ হ'ব নোৱাৰে গতিকে আপোনালোকৰ কোনোবাই যদি বিচাৰে মেমৰেন্ডাম দিব দে ইজ আনাদাৰ ফৰাম যে আপোনালোকে দিব পাৰে কিন্তু আমি আমাৰ দায়িত্ব পালন কৰি আজি আমি এই আইনখন ৰাষ্ট্ৰপতি মহোদয়লৈকে পঠাই দিম ৰাষ্ট্ৰপতি মহোদয়া নিজে মহিলা গতিকে মই সন্দেহো কৰা নাই যে এই আইনখন অনুমোদন নহ'ব বুলি